কলিয়াবৰৰ হাটবোৰত এক পথ দুৰ্ঘটনা পতি নিশা 3 বজাত সংঘটিত হলি পথ দুৰ্ঘটনাটি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয় নিয়ন্ত্ৰণ হেৰুৱাই পথপথৰ ৰেলিঙত খুন্দিয়ালে তীব্ৰবেগী বাহনে গুৱাহাটীৰ পৰা কাজিৰঙা অভিমুখে গৈ আছিল বাহনখন সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে বাহনখনৰ চালক আৰু এজন যাত্ৰী জখলাবন্ধা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুয়োকে দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS05U9762 পুনৰবাৰ জনাও যে কলিয়াবৰ হাটবোৰত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পুতি নিশা 3 বজাত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই নিয়ন্ত্ৰণ হেৰুৱাই এখন তীব্ৰবেগী বাহনে পথপথৰ ৰেলিঙত খুন্দিয়াই য'ত গুৱাহাটীৰ পৰা কাজিৰঙা অভিমুখে গৈ আছিল বাহনখন কিন্তু বাহনখনৰ চালক আৰু যাত্ৰী ৰক্ষা পৰিছে যদিও যথেষ্ট পৰিমাণে ক্ষতি সাধন হৈছে বাহনখনৰ ৰাজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলাব নিৰ্বাচনী প্ৰচাৰ কোকৰাঝাৰত এনডিএ সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী হৈ চলাব নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীয়ে আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰৰ বাবে লৈ গৈছে কোকৰাঝাৰত
ভাল লাগিছে সকলোৰে ভাল লাগিছে জিকিব নাই ট্ৰেক্টৰ জিকিব নাই ট্ৰেক্টৰ জিকিব নাই জিকিব কি 100% বাপৰে বঢ়িয়া আজিৰ সভাত আমাৰ মাজত উপস্থিত প্ৰমোদ বড়ো ডাঙৰীয়া মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া উৰ্খা গৌৰা ব্ৰহ্ম ডাঙৰীয়া অশোক সিংহাল ডাঙৰীয়া সাংসদ ৰাণগৌৰা নাৰ্জাৰী ডাঙৰীয়া আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া ভাস্কৰ শৰ্মা ডাঙৰীয়া অজয় ৰয় ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল কেইদিনমান আগতে বিহু হৈ গ'ল হয়নে নহয় আকৌ বিচুৱাও হৈ আছে আজি আপোনালোকে চাব মই যেতিয়া কলো যে আকৌ এবাৰ মোদী চৰকাৰত আমি নাচিম মই দেখিলো ইয়াতে বড়ো ভাই ভনীসকলেও নাছিলে কোচ ৰাজবংশী ভাই ভনীসকলেও নাছিলে আমাৰ বঙালী ভাষীসকলেও নাছিলে গোৰ্খা ভাষীসকলেও নাছিলে অসমীয়া ভাষীসকলেও নাছিলে আৰু আদিবাসী ভাই ভনীয়েও নাছিলে হিন্দু মুছলমান খ্ৰীষ্টিয়ান আমি সকলোৱে লগ হৈ ইয়াত একেলগে নাচিলো আজিৰ পৰা 10 বছৰ আগতে আমি এনেকে মিটিং পাতি সকলোৱে নাচিব পৰা পৰিবেশ এটা কোকৰাঝাৰ চিৰাঙত আছিলে নেকি আজি আমি ইয়াতে নাচিছো আজিৰ পৰা 10 বছৰ আগতে কোট গুলি কোট বন্দুক কোট গ্ৰেনেড কোট এনডিএফবি কোট আলফা কোট বিএলটি আমি এইবিলাক চিন্তা কৰি আছিলো আজি আপোনালোকে চাওক মোদী ডাঙৰীয়াৰ কাৰণে আজি আমি এনেকে ইয়াত সকলোৱে একেলগে থাকিব পাৰিছো আমাৰ মনত চিন্তা নাহে কাৰণ আজি ইয়াত শান্তি আছে আমি নাভাবো যদি আমাৰ ঘৰৰ ল'ৰা ফাংচন চাব গৈছে 2টা বজাত ঘূৰি অহা নাই আমাৰ টেনচন নাথাকে কিন্তু আজিৰ পৰা 10 বছৰ আগতে মোৰ ঘৰৰ ল'ৰা যদি ৰাতি 11টা বজাত ঘৰলৈকে ঘূৰি নাহে মনত ভয় লাগি থাকে যে কি হ'ব কি নহ'ব কি হ'ল আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে আৰু গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ কাৰণে আজি আমাৰ ৰাজ্যখনত শান্তি আহিলে আপোনালোকে চিন্তা কৰক যোৱা 3 বছৰ মই অসমৰ মুখ্যমন্ত্ৰী হৈ আছো কোকৰাঝাৰত মই এদিনো বোমা বিস্ফোৰণ দেখা নাই ওদালগুৰিত মই এদিনো বোমা বিস্ফোৰণ দেখা নাই আৰু আন্দোলনো দেখা নাই আজি এই পৰিবেশ আমি কাৰ কাৰণে পালো ইউপিপিএল আৰু বিজেপিয়ে একেলগে চৰকাৰ গঠন কৰাৰ কাৰণে আজি গোটেই অসম আৰু আজি আমাৰ বিটিআৰত শান্তিৰ পৰিবেশ নিৰ্মাণ হল হয়নে নহয় কক আপোনালোকে নিজৰ মনৰ পৰা কক হয়নে নহয় আজি আপোনালোকে চিন্তা কৰক মোদী ডাঙৰীয়াৰ কাৰণে এনডিএফবি ল'ৰাবিলাকে বন্দুক গটাই দিলে আলফা ল'ৰাবিলাকে বন্দুক গটাই দিলে কাৰ্বি আলঙত কাৰ্বিসকলে বন্দুক গটাই দিলে আজি আমাৰ অসমত বন্দুকৰ শব্দ নাই গুলিৰ শব্দ নাই এসময়ত যেতিয়া বিপিএফ দলৰ ইয়াতে চৰকাৰ আছিলে মানুহক বন্দুকৰ শব্দত ভোট খুজিছিলে
এতিয়া হাতজোৰ কৰি মানুহক ভোট খোজে হয় নে নহয় আগতে যি মানুহে বন্দুক দেখুৱাইছিল সেই মানুহে এতিয়া হাতজোৰ কৰিবলগীয়া হৈছে নে নাই আপোনালোকে কওক আজি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আমাৰ সাধাৰণ মানুহে ৰাতি 2টা বজাতো কামত যাব পাৰে ৰাতি 12টা বজালৈকে দোকান খোলা ৰাখিব পাৰে আৰু যি মানুহে এদিন সাধাৰণ মানুহৰ লগত বন্দুক দেখুৱাই কথা কৈছিলে এতিয়া নমস্কাৰ কৰি কথা কয় যে ভালে আছে নে পাৰিলে মোক ভোটটো দিব আগতে কেনেকৈ কৈছিল এই ভোট দিবি নহলে চাই লম আজিকালি কোনবাই তেনেকৈ কথা কয় নেকি কাৰ কাৰণে নকয় তেওঁলোকে জানে যে দিল্লীত মোদী আছে দিছপুৰত মামা আছে কোকৰাঝাৰত প্ৰমোদ বড়ো আছে হয় নে নহয় আজি সেই কাৰণে এই আমাৰ বিটিআৰত শান্তি অসমত শান্তি গৰীব দুখীয়া লোক এতিয়া শান্তিত থাকে বড়ো অনাবড়ো আমি সকলোৱে মিলা প্ৰীতিত থাকো আমাৰ ইয়াতে সকলোৰে মাজত শান্তি সম্প্ৰীতি আৰু ভাল পোৱাৰ এটা নতুন পৰিৱেশ আজি আমাৰ অসমত নিৰ্মাণ হ'ল শ্ৰদ্ধা ৰাইজ আমি যদি ট্ৰেক্টৰত ভোট নিদিওঁ মোদী ডাঙৰীয়াক যদি আমি প্ৰধানমন্ত্ৰী নকৰো আমি সদায় চিন্তা কৰিব লাগিব যে কোকৰাঝাৰত চিৰাঙত আমাৰ কোনোবা এটা বিপদ হলে আমাক কাক লাগিব আমাক প্ৰথমতে বিপদ হলে প্ৰমোদ বড়োক লাগিব দ্বিতীয়তে বিপদ হলে আপোনালোকক মোক লাগিব আৰু আমাক সকলোকে কাক লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লাগিব হয় নে নহয় আজি যদি ইয়াতে কিবা এটা বিপদ হয় মামাক লাগিব নে নাই আপোনালোকক লাগিব নে নাই আজি সেই কাৰণে আপোনালোকে সকলোৱে মামাক অলপ ভিটামিন দিয়ক বুজি পালে নে ভোট মানে কি মামাক ভিটামিন দিলেহে মামাই পাৰিব হয় নে নহয় মামাক ভিটামিন দিব লাগিব নে নাই লাগিব আৰু মামাই ভিটামিন কেতিয়া পাব যেতিয়া ট্ৰেক্টৰ চিনত আপোনালোকে ভোট দিব হ'ব কোন চিনত ভোট দিব লাগিব কেইদিনমান আগতে মই ওদালগুৰিত কৈছো কাটা হাতৰ নাম নাই আৰু নাঙলৰ দাম নাই কোনবাই নাঙল কিনিব নেকি আজি কোনোবাই নাঙলত খেতি কৰে নেকি কৰে নকৰে ট্ৰেক্টৰত খেতি কৰে নে নকৰে কৰে সেইকাৰণে মই কৈ আছো কটা হাতৰ নাম নাই কাম নাই আৰু নাঙলৰ দাম নাই হয়নে নাঙলৰ দাম আছে নেকি আপোনালোকে এটা কথা চিন্তা কৰিব যে হাগ্ৰামা মহিলাৰীক ভোট দি আমাৰ এই অঞ্চলত উন্নতি নহয় আমাৰ ইয়াত কাম নহয় হাগ্ৰামা মহিলাৰীক ভোট দিলে আমি অৰুণোদয় নাপাওঁ আমি ঘৰ নাপাওঁ আমি ৰাস্তা নাপাওঁ খালি আমি দুৰ্নীতি পাম কিন্তু মোদী আৰু মামাক ভোট দিলে আমি বিচৰা সকলোখিনি পাম হয় নে নহয় কক ৰাইজে হয় নে নহয় শ্ৰদ্ধা ৰাইজ আপোনালোকে ট্ৰেক্টৰত ভোট দিব ট্ৰেক্টৰত বুটাম টিপিলে মামাই ভিটামিন পাই যাব ঠিক আছে হ'ব পিছফালে হ'ব নে নাই পিছফালে হ'ব এতিয়া মই 2-3টা কামৰ কথা কওঁ ঠিক আছে অৰুণোদয় কিমানে পাইছে হাত ডাঙক কিমানে পাইছে অৰুণোদয় ঠিক আছে
অৰুণোদয় কিমানে পোৱা নাই হাত ডাঙক এতিয়া পোৱা নাই এ ভগৱান মোৰ বাইদেউজনীও পোৱা নাই আপুনিও পোৱা নাই আচ্ছা কোনে কোনে পোৱা নাই এবাৰ হাত দাঙি ৰাখকচোন বাপৰে ইফালেও পোৱা নাই ঠিক আছে এতিয়া মোক এটা কথা কওক মামাই যদি আপোনালোকক অৰুণোদয় দি দিয়ে মামা কি দিব মামা কি দিব ভোট দিব আচ্ছা ভোটটোতো জয়ন্ত বসুমতাৰীক দিব মামাক এটা ঘোষ লাগে যেতিয়া আপোনালোকে সবে অৰুণোদয় ইয়াত পাই যাব নহয় মামা যেতিয়া আপোনালোকৰ গাঁৱত আহিব মামাক নাৰিকল লাৰু খুৱাব লাগিব হ'ব হ'ব আচ্ছা তেতিয়াহ'লে আপোনালোকে শুনি লওক ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত ডাঙক আচ্ছা নামাওক ৰেচন কাৰ্ড কাৰ কাৰ নাই হাত ডাঙক অকণমান মানুহৰ নাই বাকী সবৰে আছে হয়নে নহয় সবৰে আছে কাৰ কাৰ নাই ৰেচন কাৰ্ড হাত ডাঙকচোন এটা দুটা কেইজনমান ঠিক আছে এওঁলোকক দি দিয়া হ'ব এতিয়া মই আপোনালোকক এটা কথা কওঁ এতিয়ালৈকে আমি অৰুণোদয় 30 লাখ মানুহক দিলো কিন্তু আমাৰ অসমত 62 লাখ মানুহ আছে পৰিয়াল তাৰ মানে 30 লাখে অৰুণোদয় পাইছে আৰু 32 লাখ পৰিয়ালে অৰুণোদয় আঁচনি পোৱা নাই নোপোৱাবিলাকৰ মনত অলপ দুখ লাগি থাকে পোৱাবিলাকে 1250 টকা পাই যায় নোপোৱাবিলাকে মনত দুখ কৰি থাকে হয়নে মই ঠিক কৈছো নে ঠিক কৈছো সেই কাৰণে এইবাৰ মই আপোনালোকক কথা দিছো যে আৰু 3-4 মাহৰ ভিতৰত যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে এটা এটা অৰুণোদয় আঁচনি দিয়া হ'ব হ'ব সবে বুজি পালে তাৰ মানে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ ঘৰতে এটা এটা অৰুণোদয় আঁচনি অটোমেটিক্যালি আহি যাব হৈ যাব সব খুশি খুশি হলে তো হাত তালি মাৰিব লাগে এতিয়া আৰু আপোনালোকে অৰুণোদয় কাৰণে কতো যাব নালাগে যাৰ যাৰ ঘৰত এখন এখন ৰেচন কাৰ্ড আছে তাৰ নম্বৰ আমাৰ লগত আছে সেই নম্বৰৰ এগেইনষ্টত ঘৰৰ মহিলা মানুহগৰাকীৰ নামত আমি অৰুণোদয় আঁচনি মাহত 1250 টকা পঠাই দিম হৈ যাব নাঙলে অৰুণোদয় দিব পাৰে নেকি নাঙলে অৰুণোদয় দিব পাৰিব নেকি পাৰিব নোৱাৰে ট্ৰেক্টৰে পদুমে পাৰিবনে নাই পাৰিবনে নাই তো এতিয়া হৈ গ'ল আজিৰ মিটিঙত যোন আহিছে তেওঁলোকে যোন মিটিঙত অহা নাই নিৰ্বাচনৰ পূৰ্বে নেশ্যনেল নেটৱৰ্কক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো সাক্ষাৎকাৰ নেটৱৰ্ক 18ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মেগা এক্সক্লুসিভ অসমক লৈ কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ ৰাজনীতি অৰ্থনীতিক লৈ কি মত প্ৰধানমন্ত্ৰী মোদীৰ দেশৰ সাধাৰণ নিৰ্বাচনক লৈ কি প্ৰত্যাশা শক্তিশালী বিশ্ব নেতাগৰাকীৰ কামিং সুন ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টিক দেবাংশু বাছাক আৰু মোহাম্মদ সাব্বৰ ৰছিদিৰ বিভাগীয় বিচাৰপীঠে খণ্ড বিচাৰপীঠে কয় যে খালি OMR চিট জমা দিয়াৰ পিছত অবৈধভাৱে নিযুক্তি দিয়া বিদ্যালয়ৰ শিক্ষকসকলে 4 সপ্তাহৰ ভিতৰত দৰমহা উভতাই দিব লাগিব আৰু এই শিক্ষকসকলৰ পৰা ধন সংগ্ৰহৰ দায়িত্ব দিয়া হৈছে জিলা দণ্ডাধীশক উল্লেখযোগ্য যে বিগত বৰ্ষৰ নৱেম্বৰ মাহত সুপ্ৰিম কোৰ্টে কলকাতা হাইকোৰ্টক নিৰ্দেশ দিছিল খণ্ড বিচাৰপীঠ গঠন কৰিবলৈ এই তদন্তৰ বাবে আৰু CBI তদন্ত কৰি 3 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰে আৰু সেই প্ৰতিবেদনৰ ভিত্তিত কলকাতা হাইকোৰ্টে আজি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে
2016 চনত 24,640টা খালী পদৰ বাবে 23 লাখৰো অধিক চাকৰি প্ৰাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল কিন্তু 24,640টা খালী পদৰ বিপৰীতে 25,753টা পদত নিযুক্তি দিয়া হৈছিল অবৈধভাৱে কেছ ফৰ জব আৰু এই নীতিৰে টিএমচিয়ে চাকৰি দিয়াৰ অভিযোগ উত্থাপন হৈছিল আৰু যি অভিযোগক কেন্দ্ৰ কৰি তদানীন্তন শিক্ষামন্ত্ৰী প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জীও আনকি কাৰাগাৰলৈ যাবলগীয়া হৈছিল গ্ৰেপ্তাৰ কৰা হৈছিল পাৰ্থ চেটাৰ্জীক লগতে তৃণমূল কংগ্ৰেছৰ প্ৰায় 12 গৰাকীকৈ নেতাক গ্ৰেপ্তাৰ কৰিছিল এই বিয়াগম নিযুক্তি কেলেংকাৰীৰ গোচৰত আৰু লোকসভা নিৰ্বাচনৰ এই হাই ভল্টেজ সময়ত কলকাতা হাইকোৰ্টৰ এই নিৰ্দেশনাই এতিয়া অস্বস্তিত পেলাইছে হলঠেকত পেলাইছে তৃণমূল কংগ্ৰেছক মমতা বেনাৰ্জীক ইয়াকে লৈ বিজেপিয়ে উভতি ধৰিছে বংগকন্যা মমতা বেনাৰ্জীক পেহিয়েক ভতিজাকৰ ৰাজনীতি আৰু নচলিব লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ লাভ কৰিব মমতা বেনাৰ্জীয়ে এনেদৰেও বংগ বিজেপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমগ্ৰ ৰাজনৈতিক মহলতো ইয়াকে লৈ তোলপাৰ হাহাকাৰ লাগিছে পশ্চিমবংগত তেতিয়াহলে মই আপোনালোকৰ বেংক একাউণ্টত পিছত আকৌ 25,000 টকা আপোনালোকক সোমাই দিম প্ৰথমতে 10,000 তাৰ পিছত 25,000 খালি চৰ্ত এটাই যে প্ৰথম 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব লাগিব বুজি পালেনে সকলোৱে বুজি পালে আমাৰ ঘৰ কোনে কোনে পোৱা নাই প্ৰধানমন্ত্ৰী ঘৰ কোনে কোনে পোৱা নাই ঘৰ পোৱা নাই আপোনালোকেও পোৱা নাই ঘৰ পোৱা নাই আপোনালোকেও ঘৰ পোৱা নাই ঠিক আছে এইবাৰ মই এটা কাম লৈছো হাতত আগতে ঘৰৰ যিটো জিঅ' টেগিং হয় সেইটো ভিচিডিচিৰ মানুহবিলাকে কৰে কাবাক ভাল পালে কৰে কাবাক ভাল নাপালে নকৰে হয়নে আৰু দুই এজনে অলপ পইচাও লৈ লয় হয়নে নহয় সেই কাৰণে এইবাৰৰ পৰা ঘৰৰ জিঅ' টেগিং কৰাৰ দায়িত্ব পঞ্চায়ত আৰু ভিচিডিচিৰ অফিচাৰ বিলাকে নকৰে এইবাৰৰ পৰা জিঅ' টেগিঙৰ দায়িত্ব মহিলা আত্মসহায়ক গ্ৰুপ বিলাকক আমি দি দিম বুজি পালে যেনেকে আপোনালোকে চাব আজিকালি আমাৰ মহিলা গ্ৰুপে ড্ৰোন পৰ্যন্ত চলাই গতিকে মই মহিলা গ্ৰুপ বিলাকক ট্ৰেইনিং কৰি দি দিম সবেই নিজৰ মেম্বাৰৰ ঘৰটো নিজে জিঅ' টেগিং কৰিব কোনো দালালে জিঅ' টেগিং কৰিব নোৱাৰে হ'ব দালাল সিস্টেম খতম জিঅ' টেগিং কোনে কৰিম মোৰ ঘৰৰ জিঅ' টেগিং মই নিজে কৰি দিম মোদীয়ে নিজে গম পাই যাব কাক ঘৰ দিব লাগে কাক ঘৰ দিব নালাগে সিস্টেমটো ভাল হ'ব নে নহ'ব সিস্টেমটো ভাল হ'ব নে নহ'ব হ'ব এতিয়া আপোনালোকক মই দুটা কথা কম চিৰাঙত এইবাৰ মেট্ৰিকৰ ৰিজাল্ট খুব ভাল হৈছে হয়নে নহয় অসমৰ ভিতৰতে এইবাৰ চিৰাঙত মেট্ৰিকৰ ৰিজাল্ট ভাল হৈছে এতিয়া মেট্ৰিকৰ ৰিজাল্টটো ভাল হ'ল কিন্তু ল'ৰা আৰু ছোৱালী বিলাকক আমি কলেজত এডমিশন দিব লাগিব কিয় দিব লাগিব চৰকাৰী চাকৰি এতিয়া বহুত উলাই আছে মই আপোনালোকক অলপ পিছত চৰকাৰী চাকৰিৰ বিষয়ে কম এতিয়া আমাৰ অসমত যিমান চাকৰি উলাই এই চাকৰিবিলাকৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ চাকৰি উলাই লগতে আমাৰ অসমত বহুত কেইটা
নতুন নতুন উদ্যোগ আহি আছে। ভাৰতৰ গৌৰৱ